বন্ধুসকল, আপোনালোক যদি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী হয় তেন্তে এই ভিডিঅ'খন মনোযোগেৰে বা মনোযোগ দি দেখিব। এই ভিডিঅ'খনৰ যোগেদি মেট্ৰিকৰ পৰীক্ষাত উত্তীৰ্ণ বা ভাল নম্বৰ লৈ পাছ কৰাৰ কিছুমান টিপছৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোক এই ভিডিঅ'খন মনোযোগেৰে চাব আৰু নিয়মবোৰ পালন কৰিব। ঠিক আছে বন্ধুসকল, আপোনালোক যদি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী হয় তেন্তে এই ভিডিঅ'খন মনোযোগ দি দেখিব। এই ভিডিঅ'খনৰ যোগেদি মেট্ৰিকৰ পৰীক্ষাত উত্তীৰ্ণ বা ভাল নম্বৰ লৈ পাছ কৰাৰ কিছুমান টিপছৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোক এই ভিডিঅ'খন মনোযোগেৰে চাব আৰু নিয়মবোৰ পালন কৰিব। বন্ধুসকল, কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলে আগৰ পৰাই পঢ়া শুনা নকৰে, কিন্তু যেতিয়া পৰীক্ষা ওচৰলৈ আহে তেতিয়া এইটো পঢ়া নাই বা এইটো পঢ়া হোৱা নাই, সেইটো মুখস্থ হোৱা নাই, এতিয়া কি কৰোঁ বুলি হাবাথুৰি খায়। এই ভিডিঅ'খন সম্পূৰ্ণ চালে আপোনালোক কেতিয়াও হাবাথুৰি নাখাব। বন্ধুসকল, কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলে আগৰ পৰাই পঢ়া শুনা নকৰে, কিন্তু যেতিয়া পৰীক্ষা ওচৰলৈ আহে তেতিয়া এইটো পঢ়া হোৱা নাই, সেইটো মুখস্থ হোৱা নাই, এতিয়া কি কৰোঁ বুলি হাবাথুৰি খায়। এই ভিডিঅ'খন সম্পূৰ্ণ চালে আপোনালোক কেতিয়াও হাবাথুৰি নাখাবা বা হাবাথুৰি খোৱাৰ প্ৰয়োজন নহ'ব। ঠিক আছে বন্ধুসকল, কিছুমানে আছে পৰীক্ষাৰ আগে আগে হাবাথুৰি খাই যায়। পোনপ্ৰথমে আপোনালোকক চিলেবাছৰ বিষয়ে জানিব লাগিব। চিলেবাছৰ বিষয়ে জানি ল'ব লাগিব। পোনপ্ৰথমে আপোনালোকক চিলেবাছৰ বিষয়ে জানিব লাগিব। তাৰপিছত প্ৰশ্ন কাকতৰ পেটাৰ্ণ জানিব লাগিব। শৰ্ট প্ৰশ্ন কিমানটা, বৰ্ড প্ৰশ্ন কিমানটা থাকে, অবজেক্টিভ টাইপৰ প্ৰশ্ন কিমানটা থাকে, এই বিষয়ে জানিব লাগিব। 2 নম্বৰ থকা প্ৰশ্নত কিমান শাৰী লিখিব লাগিব। পোনপ্ৰথমে আপোনালোকক চিলেবাছৰ বিষয়ে জানিব লাগিব। তাৰপিছত প্ৰশ্ন কাকতৰ পেটাৰ্ণ জানিব লাগিব। শৰ্ট প্ৰশ্ন কিমানটা, বৰ্ড প্ৰশ্ন কিমানটা থাকে, অবজেক্টিভ টাইপৰ প্ৰশ্ন কিমানটা থাকে, এই বিষয়ে জানিব লাগিব। 2 নম্বৰ থকা প্ৰশ্নত কিমান শাৰী
লিখিব লাগিব। ঠিক আছে বন্ধুসকল, যে এইবিলাক প্ৰথমে জানিব লাগিব। প্ৰথমে চিলেবাছটোৰ বিষয়ে মানে জানিব লাগিব, তাৰপিছত প্ৰশ্ন কাকতৰ পেটাৰ্ণৰ বিষয়ে জানিব লাগিব। 5 নম্বৰ থকা প্ৰশ্নত কিমান পৃষ্ঠা লিখিব লাগিব, আৰু 8 আৰু 10 নম্বৰ থকা প্ৰশ্নত কিমান পৃষ্ঠা বা কিমান পৃষ্ঠাত লিখিব লাগিব জানিব লাগিব কথাটো। ইয়াৰ উপৰিও টেষ্ট পেপাৰ অৰ্থাৎ টেষ্ট পেপাৰ চাব লাগিব। টেষ্ট পেপাৰৰ পৰা কমেও 8 বছৰৰ প্ৰশ্ন বাছি উলিয়াব বা বাছি উলিয়াই সেই প্ৰশ্নবোৰৰ উত্তৰ পঢ়ি মুখস্থ কৰিব লাগিব। মানে 5 নম্বৰ থকা প্ৰশ্নত কিমান পৃষ্ঠা লিখিব লাগিব আৰু 8 নম্বৰ আৰু 10 নম্বৰ থকা প্ৰশ্নত কিমান পৃষ্ঠাত লিখিব লাগিব, এই কথাখিনি জানি ল'ব লাগিব। ইয়াৰ উপৰিও টেষ্ট পেপাৰ চাব লাগিব। টেষ্ট পেপাৰৰ পৰা কমেও 8 বছৰৰ প্ৰশ্ন বাছি উলিয়াই সেই প্ৰশ্নবোৰৰ উত্তৰ পঢ়ি মুখস্থ কৰিব লাগিব। মিনিমাম 8 বছৰৰ প্ৰশ্ন চাবই লাগিব। 8 বছৰৰ ভিতৰত কিমান আহিছে, কি আহিছে সেইবিলাক চাব লাগিব। এইবিলাক চালে তেতিয়া সেইবিলাক চাই যদি পঢ়া তেনেহ'লে পাছ কৰাৰ সুবিধা আৰু ভাল নম্বৰ আনাৰ সুবিধা হ'ব। কিছুমান ছাত্ৰ ছাত্ৰীয়ে জনা প্ৰশ্নখিনিও এৰি থৈ আহে, কাৰণ প্ৰশ্নটোৰ উত্তৰটো জানে ঠিকেই, কিন্তু প্ৰশ্নটো বুজি নোপোৱা বাবে এনেকুৱা হয়। তাৰ বাবে একেখন প্ৰশ্নক ঘূৰাই পকাই যেনেকৈয়ে নিদিয়ক প্ৰশ্নটো ধৰাৰ কৌশল থাকিব লাগিব। উদাহৰণস্বৰূপে ধাতু মুদ্ৰা ব্যৱহাৰৰ আসোঁৱাহসমূহ কি বা ধাতু মুদ্ৰা ব্যৱহাৰৰ অসুবিধাসমূহ কি বা অসুবিধাবোৰ কি। ঠিক আছে বন্ধুসকল, যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে জনা প্ৰশ্নখিনিও এৰি থৈ আহে, কাৰণ প্ৰশ্নটোৰ উত্তৰটো জানে ঠিকেই, কিন্তু প্ৰশ্নটো বুজি নোপোৱা বাবে এনেকুৱা হয়। তাৰ বাবে একোখন প্ৰশ্ন বা একেখন প্ৰশ্নক ঘূৰাই পকাই যেনেকৈয়ে নিদিয়ক কিয় প্ৰশ্নটো ধৰাৰ কৌশল থাকিব লাগিব। উদাহৰণস্বৰূপে ধাতু মুদ্ৰা ব্যৱহাৰৰ আসোঁৱাহসমূহ কি বা ধাতু মুদ্ৰা ব্যৱহাৰৰ অসুবিধাসমূহ কি। আসোঁৱাহ আৰু অসুবিধা একেই বস্তু, কিন্তু কিছুমান ছাত্ৰই বুজি নাপায় যে আসোঁৱাহ কি বস্তু আৰু অসুবিধা কি বস্তু। উক্ত প্ৰশ্নটোত আসোঁৱাহসমূহ আৰু অসুবিধাবোৰ বা অসুবিধাসমূহ কি। দুয়োটা কথা একেই। আসোঁৱাহ আৰু অসুবিধা দুয়োটা কথা একেই, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে কথাটো বুজিব নোৱাৰা বাবে প্ৰশ্নটো এৰি থৈ আহে। তাৰ বাবে কেইবাৰমান প্ৰশ্নটো পঢ়ি বুজি ল'ব লাগে। নোৱাৰা প্ৰশ্নবোৰ
পিছত চেষ্টা কৰিব লাগে। প্ৰথমে সময় নষ্ট নকৰাকৈ বা সময় নষ্ট নকৰি জনা প্ৰশ্নবোৰৰ উত্তৰ সোনকালে লিখিব লাগে বা লিখি ল'ব লাগে। ঠিক আছে বন্ধুসকল, উক্ত প্ৰশ্নটোত আসোঁৱাহসমূহ আৰু অসুবিধাবোৰ কি কি? দুয়োটা কথা একেই, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে কথাটো বুজি নোপোৱাৰ বাবে প্ৰশ্নটো এৰি থৈ আহে। তাৰ বাবে কেইবাৰমান প্ৰশ্নটো পঢ়ি বুজি ল'ব লাগে। নোৱাৰা প্ৰশ্নবোৰ পিছত চেষ্টা কৰিব লাগে। প্ৰথমে সময় নষ্ট নকৰি জনা প্ৰশ্নবোৰৰ উত্তৰ সোনকালে লিখিব লাগে। ঠিক আছে বন্ধুসকল, কিছুমানে আছে নজনা প্ৰশ্নখিনিও লৈ চিন্তা কৰি থাকে, কি লিখিম নিলিখিম বা কেনেকৈ হ'ব, সেইটো চিন্তা কৰোঁতে কৰোঁতে সময় নষ্ট হয়। তাৰ বাবে সময় নষ্ট নকৰি প্ৰথমে জনা প্ৰশ্নবোৰ লিখি ল'ব লাগে। পৰীক্ষাৰ কেইমাহ আগৰ পৰাই সাজু হ'ব লাগে। পঢ়াৰ নিৰ্দিষ্ট টাইম টেবুল বনাই ল'ব লাগে। পৰীক্ষাৰ কেইমাহ আগৰ পৰাই বা আগৰ পৰা মূৰৰ পৰা ফাল্টু চিন্তাবোৰ আঁতৰাই দিব লাগে। ভাল পোৱা বা প্ৰেমৰ কথা একেবাৰে পাহৰি যাব লাগে আৰু পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে। তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিবা। ঠিক আছে বন্ধুসকল, পৰীক্ষাৰ কেইমাহ আগৰ পৰাই সাজু হ'ব লাগে। যেতিয়া পৰীক্ষা আহে তেতিয়া হাবাথুৰি নোখোৱাতকৈ পৰীক্ষাৰ কেইমাহ আগৰ পৰাই সাজু হৈ থাকিব লাগে। পঢ়াৰ নিৰ্দিষ্ট টাইম টেবুল বনাই ল'ব লাগে। পৰীক্ষাৰ কেইমাহ আগৰ পৰা মূৰৰ পৰা ফাল্টু চিন্তাবোৰ আঁতৰাই দিব লাগে। ভাল পোৱা বা প্ৰেমৰ কথা একেবাৰে পাহৰি যাব লাগে আৰু পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে। তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিবা। ঠিক আছে বন্ধুসকল, কিছুমান ল'ৰা ছোৱালী আছে প্ৰেমত পৰি যায়, তেতিয়া পঢ়া শুনা মূৰত নোসোমায় বা পঢ়িব মন নাযায়। তাৰ কাৰণে পৰীক্ষাৰ কেইমাহ আগৰ পৰা এইবিলাক বাদ দিব লাগে। পৰীক্ষাৰ ৰুটিন পোৱাৰ পিছৰ পৰা, যেতিয়া ৰুটিন পাব, পৰীক্ষাৰ ৰুটিন পোৱাৰ পিছৰ পৰাই পৰীক্ষাৰ বাবে সাজু হৈ থাকিব লাগে। পৰীক্ষাৰ ৰুটিন পোৱাৰ পিছত অলপো সময় নষ্ট কৰিব নালাগে। যেতিয়া পৰীক্ষাৰ ৰুটিন পোৱা হয়, ৰুটিন পোৱাৰ লগে লগে সময় নষ্ট নকৰি পঢ়া শুনা আৰম্ভ কৰিব লাগে। নিজকে এখন কোঠালিৰ ভিতৰত বন্দী কৰি ৰাখিব লাগে। বন্ধ কোঠাত দিনে ৰাতিয়ে এক কৰি দিব লাগে বা এক কৰি দি ৰিজাল্ট ভাল কৰাৰ জিদ পালন কৰিব লাগে। ঠিক আছে বন্ধুসকল, পৰীক্ষাৰ ৰুটিন পোৱাৰ পিছৰ পৰাই পৰীক্ষাৰ বাবে সাজু হৈ থাকিব লাগে। মানে পৰীক্ষা ৰুটিন যেতিয়া পাব নহয় তেতিয়াৰ পৰাই সাজু হৈ থাকিব লাগে। পৰীক্ষাৰ ৰুটিন পোৱাৰ পিছত অলপো সময় নষ্ট কৰিব নালাগে বা অল্প সময় নষ্ট নকৰি পঢ়া শুনাত মনোযোগ দিব লাগে। নিজকে এখন কোঠালিৰ ভিতৰত বন্দী কৰি ৰাখিব লাগে। বন্ধ কোঠাত দিনে ৰাতিয়ে এক কৰি দিব লাগে বা দিনে ৰাতিয়ে এক কৰি ৰিজাল্ট ভাল কৰাৰ জিদ পালন কৰিব লাগিব। উক্ত ৩-৪ মাহ
অলপ কষ্ট হ'ব, কিন্তু পিছত আনন্দই আনন্দ হ'ব। যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱা ফল পাবা। পাৰিলে দিনত অংক কৰিবা আৰু ৰাতি বেলেগ বেলেগ ছাবজেক্ট বা বেলেগ বেলেগ ছাবজেক্টৰ পৰা বুজি মুখস্থ কৰিবা। পঢ়াৰ কাৰণে এটা ৰুটিন বনাই ল'বা আৰু বনোৱা ৰুটিন হিচাপে ছাবজেক্টবোৰ পঢ়িবা। ঠিক আছে বন্ধুসকল, উক্ত ৩-৪ মাহ মানে যি ৩-৪ মাহ আগতে অৰ্থাৎ পৰীক্ষাৰ যি ৩-৪ মাহ আগত থাকিব, সেই উক্ত ৩-৪ মাহ অলপ কষ্ট কৰি বা অলপ কষ্ট হ'ব, কিন্তু পিছত আনন্দই আনন্দ হ'ব। এনেকুৱা কৰ্ম কৰিবা, অৰ্থাৎ যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱা ফল পাবা। পাৰিলে দিনত অংক কৰিবা আৰু ৰাতি বেলেগ বেলেগ ছাবজেক্টৰ পৰা বুজি মুখস্থ কৰিবা। মুখস্থ অকল নকৰিবা, কিন্তু বস্তুটো বুজিব লাগিব, পঢ়াটো বুজিব লাগিব, বুজি মুখস্থ কৰিবা। পঢ়াৰ কাৰণে বন্ধুসকল, এই ভিডিঅ'টোত দিয়া উপদেশ মতে যদি চলা তেন্তে নিশ্চয় সফলতা পাবা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি কেনে লাগিল কমেণ্ট কৰি জনাবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবলৈ সহায় কৰিবা। বন্ধুসকল, এই ভিডিঅ'টোত দিয়া উপদেশ মতে যদি চলা তেন্তে নিশ্চয় সফলতা পাবা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি কেনে লাগিল কমেণ্ট কৰি জনাবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবলৈ সহায় কৰিবা। আপোনালোক যেতিয়া ছাবস্ক্ৰাইব কৰা, ধন্যবাদ।